1 ক কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে? উত্তৰ 1947 চনৰ 15 আগষ্টৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। খ নম্বৰ প্ৰশ্ন, ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে? উত্তৰ, ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। গ নম্বৰ প্ৰশ্ন, সংবিধান সভাৰ সভাপতি কোন আছিল? উত্তৰ হ'ব, সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ঘ নম্বৰ প্ৰশ্ন, সংবিধান খচৰা সমিতিৰ নেতা কোন আছিল? উত্তৰ হ'ব, সংবিধান খচৰা সমিতিৰ নেতা আছিল ভীমৰাও আম্বেদকাৰ। ঙ নম্বৰ, ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? উত্তৰ, 1950 চনৰ 26 জানুৱাৰী তাৰিখে গৃহীত হৈছিল। 2 নম্বৰ প্ৰশ্ন, 2 নম্বৰ প্ৰশ্নত খালী ঠাই আছে। ক আমি 1950 চনৰ পৰা প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে দেশ আছে, ইয়াত হ'ব গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। খ নম্বৰ হৈছে দেশ আছে, ইয়াত হ'ব ভাৰতৰ সংবিধানখন অতি দীঘলীয়া সংবিধান। গ নম্বৰত আছে ভাৰতবৰ্ষ এখন সাৰ্বভৌম দেশ আছে, ইয়াত হ'ব গণতান্ত্ৰিক গণৰাজ্য। ঘ নম্বৰ, প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব দেশ আছে, ইয়াত হ'ব সংবিধান আছে। ঙ নম্বৰ, দেশ খালী ঠাই আছে, 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। 3 নম্বৰ প্ৰশ্ন হৈছে মৌলিক অধিকাৰ বুলিলে কি বুজা? উত্তৰ হ'ব, 3 নম্বৰ প্ৰশ্নৰ মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা? উত্তৰ, ভাৰতীয় সংবিধানৰ দ্বাৰা কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে আৰু সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বুলি কোৱা হয়। মৌলিক অধিকাৰ 6 বিধ, সেইবোৰ হ'ল ক সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, 2 নম্বৰ স্বাধীনতাৰ অধিকাৰ, 3 নম্বৰ সমতাৰ অধিকাৰ, 4 নম্বৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, 5 নম্বৰ শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ আৰু 6 নম্বৰতে ধৰ্মীয় অধিকাৰ। ইয়াৰ পিছত 5 নম্বৰ আছে চমুটোকা লিখিব দিছে, ইয়াত মই চমুটোকা এটা লিখি দিছোঁ। ক স্বাধীনতা আন্দোলন, চমুকৈ লিখি দিছোঁ, ব্ৰিটিছসকলে ভাৰতলৈ বেহা বেপাৰ কৰিবলৈ আহি শেষলৈ আমাৰ দেশখনক শাসন কৰিবলৈ লৈছিল। ব্ৰিটিছসকলে ভাৰতীয়সকলক নানা অন্যায় অত্যাচাৰ কৰিছিল, ফলত ভাৰতীয়সকলে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলগীয়া হৈছিল। ব্ৰিটিছৰ বিৰুদ্ধে কৰা যুঁজ বা বিদ্ৰোহসমূহেই হৈছে স্বাধীনতা আন্দোলন।